সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। আজি হৈছে 27 মাৰ্চ। আজি সন্ধিয়া খবৰকেইটা আপোনালোকে শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেললৈ যিসকল আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া আগন্তুক 26 নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন। এতিয়া নিৰ্বাচনৰ প্ৰাকখনত এতিয়া প্ৰত্যেকটো ৰাজনৈতিক দলে নিজৰ তেওঁলোকৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে বা প্ৰাৰ্থিত্ব যিসকলে লাভ কৰিছে তেওঁলোকৰ যিসকল তৃণমূল পৰ্যায়ত কৰ্মীসকল আছে তেওঁলোকৰ লগত লৈ নিৰ্বাচনী প্ৰচাৰ কৰা দেখা গৈছে। তো এইখিনি সকলোখিনি প্ৰথমটো খবৰ যদি আমি চাওঁ তেনেহ'লে ৰহাত তুংগত বিজেপি প্ৰাৰ্থী শশীকান্ত দাসৰ নিৰ্বাচনী প্ৰচাৰ। তো এতিয়া বিজেপিয়ে যদি আনফালে প্ৰচাৰ কৰিছে এইফালে কংগ্ৰেছেও প্ৰচাৰ কৰিছে, তো তেনেদৰে কৰি থকা দেখা গৈছে। এতিয়া ৰহাত তুংগত উঠিছে বিজেপি প্ৰাৰ্থী শশীকান্ত দাসৰ নিৰ্বাচনী প্ৰচাৰ। নেক্সটটো খবৰ হৈছে মোক নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ষ্টাৰ কেম্পেইনাৰ নালাগে। যিহেতু এতিয়া প্ৰধানমন্ত্ৰীকে ধৰি কেন্দ্ৰীয় নেতৃত্বত থকা বিভিন্ন তেওঁলোক সেইখিনি ব্যক্তিসকল আহিব প্ৰচাৰ চলাবলৈ বিজেপি হৈ, আৰু সেই তাৰ সমান্তৰালকৈ আমি যদি চাওঁ কংগ্ৰেছেও তেওঁলোকৰ সেইফালৰ পৰা আহিব। তো এতিয়া ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কৈছে যিহেতু এতিয়া মোক নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ষ্টাৰ কেম্পেইনাৰ নালাগে। যিহেতু মোৰ সমষ্টিত মই সেইখিনি মোক ৰাইজে মৰম দিবই, আৰু মোৰ সমষ্টিলৈ আহিলে সময় তেওঁলোকৰ সেইখিনি বেছিকৈ খৰচ হ'ব। তো সেইবাবে অন্য সমষ্টিত তেওঁলোকে প্ৰচাৰ চলাব পাৰিব মুঠৰ ওপৰত। এতিয়া মোক ষ্টাৰ কেম্পেইনাৰ নালাগে। তথাপিতো দলে যদি তেওঁলোকে নিৰ্ধাৰণ কৰে সেইখিনি বিশেষ বেলেগ একো তেওঁলোকৰ সেইখিনি মন্তব্য বা তেওঁলোকৰ সেইখিনি কথা, কিন্তু মোক নালাগে বুলি এইখিনি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই মন্তব্য কৰিছে। যিহেতু এতিয়া বিজেপি টিকট পাইছে এইবাৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই মৰিয়নি সমষ্টিৰ পৰা তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিছে। নেক্সট খবৰ হৈছে এইবাৰ শিৱসাগৰ ৰাইজে উন্নয়নৰ স্বাৰ্থত পৰিৱৰ্তন বিচাৰে। তো এতিয়া আগন্তুক 26 নিৰ্বাচনলৈ মাত্ৰ আৰু কেইটামান দিন থকাৰ মুহূৰ্তত এতিয়া যদি আমি চাওঁ প্ৰত্যেকটো সমষ্টিৰে জনতা তেওঁলোকে কি বিচাৰে বা কি হ'ব বিচাৰে, আগন্তুক কাক বিচাৰে। তো এতিয়া শিৱসাগৰ ৰাইজে সেইখিনি তেনেদৰে মন্তব্য কৰি কৈছে তো কিছু লোকে যে এইবাৰ শিৱসাগৰ ৰাইজে উন্নয়নৰ স্বাৰ্থত পৰিৱৰ্তন বিচাৰে। যিহেতু এতিয়া এইবাৰ অখিল গগৈ ডাঙৰীয়া ৰাইজৰ দলৰ ফালৰ পৰা, অগপৰ ফালৰ পৰা প্ৰতিভা শইকীয়া ডাঙৰীয়া, বিজেপিৰ ফালৰ পৰা কুশল দুৱাৰী ডাঙৰীয়া। তো এতিয়া আগন্তুক এই যি 26 নিৰ্বাচনৰ প্ৰাকখনত এতিয়া তেওঁলোকৰ সেইখিনি প্ৰচাৰ তুংগত উঠা দেখা গৈছে। নেক্সট খবৰ হৈছে মই জিকিলে বিধানসভা সকলোৰে মনৰ কথাবিলাক বলিষ্ঠতাৰে উত্থাপন কৰিম। মই যদি জিকো, ৰাইজে যদি মোক এইবাৰ বিধানসভালৈ পঠিয়ায় তেনেহ'লে বিধানসভাত মই কি কৰিম, ৰাইজৰ যিবিলাক তেওঁলোকৰ সমস্যা আছে সেই সমস্যাবিলাক মই বলিষ্ঠভাৱে উত্থাপন কৰিম বুলি মীৰা বৰঠাকুৰ ডাঙৰীয়ানী বাইদেৱে এইখিনি মন্তব্য কৰিছে। মীৰা বৰঠাকুৰ ডাঙৰীয়ানীয়ে কৈছে যে মই যদি জিকো, এইবাৰ মোক যদি জিকাই পঠায় দিছপুৰৰ পৰা, তেনেহ'লে মই যিসকল ভোটাৰ আছে বা তেওঁলোকৰ যিসমূহ ৰাইজৰ সমস্যা আছে সেইখিনি মই বলিষ্ঠভাৱে উত্থাপন কৰিম বুলি মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে আজি বিহপুৰীয়াত বিজেপি প্ৰাৰ্থী ভূপেন বৰাই হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। তো এতিয়া হয় মাননীয় মুখ্যমন্ত্ৰী মহোদয় এইকেইদিন একেৰাহে নিৰ্বাচনী প্ৰচাৰত তেনেদৰে অংশগ্ৰহণ কৰি আছে। আজি দেখা গ'ল বিহপুৰীয়াত বিজেপি প্ৰাৰ্থী ভূপেন বৰা ডাঙৰীয়া। তো ভূপেন বৰা ডাঙৰীয়া হৈ এইখিনি নিৰ্বাচনী প্ৰচাৰ চলাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয় এইটো কৈছে যে এতিয়া যিহেতু আগন্তুক 26 নিৰ্বাচন আহি আছে, মই মোৰ নিজৰ সমষ্টিৰ বাবে সেইখিনি সময় দিব নোৱাৰিম। মই মোৰ নিজৰ সমষ্টিৰ বাবে সেইখিনি লোকসকলক দায়িত্ব দিছোঁ কিছু তেওঁলোকে সেইখিনি নিৰ্বাচনী প্ৰচাৰ চলাব। আৰু এতিয়া অন্য যিসকল এতিয়া ধৰক প্ৰাৰ্থী আছে, কেণ্ডিডেট আছে, তেওঁলোকৰ হৈ মই সেইখিনি প্ৰচাৰ চলাব লাগিব, এইখিনি মন্তব্য কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। আৰু আজি বিহপুৰীয়াত দেখা গ'ল বিজেপি প্ৰাৰ্থী ভূপেন বৰা ডাঙৰীয়া হৈ নিৰ্বাচনী প্ৰচাৰ কৰা। নেক্সট খবৰ হৈছে ধুমধামেৰে চলিছে শাসক বিৰোধী নিৰ্বাচনী প্ৰচাৰ। এতিয়া মই কৈছোঁ যে ভিডিঅ' প্ৰথমতে আপোনালোকক নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন থকাৰ মুহূৰ্তত এতিয়া ৰাইজৰে দলেই হওক বা কংগ্ৰেছৰে হওক বা AJPয়ে হওক, বিজেপিয়ে হওক, AYDFয়ে হওক, সকলোখিনি তেনেদৰে তেওঁলোকৰ এতিয়া এইখিনি কি হৈছে শাসক বিৰোধীৰ এতিয়া নিৰ্বাচনী প্ৰচাৰ ধুমধামেৰে চলি আছে। মাজত মাত্ৰ এইকেইটা দিন বাকী আছে। নেক্সট খবৰ হৈছে তিতাবৰত নিৰ্দলীয়ভাৱে নিৰ্বাচনী যুঁজত ভাস্কৰ বৰুৱা। তো এতিয়া হয় তিতাবৰত নিৰ্দলীয়ভাৱে তেওঁ সেইখিনি খেলিবলৈ সেইখিনি যুঁজা কৰিলে, আৰু এতিয়া নিৰ্বাচনী প্ৰচাৰটো তেনেদৰে তেওঁলোক নামি পৰিছে। এতিয়া দেখা গ'ল তিতাবৰত নিৰ্দলীয়ভাৱে নিৰ্বাচনী প্ৰচাৰ যুঁজত ভাস্কৰ বৰুৱা। নেক্সট খবৰ হৈছে চৰাইপিলত হোজাইত নিৰ্বাচনী সভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব, প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি তেওঁ সেইখিনি নিৰ্বাচনী প্ৰচাৰ চলাব। আৰু চৰাইপিলৰ তাৰিখৰ দিনাখনি হোজাইত নিৰ্বাচনী সভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। যিহেতু আগন্তুক 26 নিৰ্বাচন একেবাৰে ওচৰ চাপিলেহি, এতিয়া বিজেপি যি এইবাৰ আগন্তুক 26 নিৰ্বাচনত জয়ী হোৱাটো সকলোৱে তেওঁলোকে সেইখিনি নিজৰ দলৰ হৈ সেইখিনি সকলোৱে ভাবি আছে। অৰ্থাৎ এই যি চৰাইপিলৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া সেইখিনি নিৰ্বাচনী প্ৰচাৰ চলাব। নেক্সট খবৰ হৈছে
মিয়াৰ দমত অসম নচলে। মিয়াৰ দমত অসম নচলে, হিমন্ত বিশ্ব শৰ্মাৰ মতে অসম চলিব, এনেদৰে জনাইছে খিলঞ্জীয়া যিসকল আছে তেওঁলোকে সেইখিনি তেওঁলোকক সোধাত তেওঁলোকে সেইখিনি জনাইছে। যিহেতু বদৰুদ্দিন আজমল ডাঙৰীয়াই কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ মতে অসম নচলে, মিয়াৰ মতে আগন্তুক অসম চলিব, এনেদৰে তাৰ প্ৰত্যুত্তৰ দিছে খিলঞ্জীয়া লোকসকলে কৈছে যে মিয়াৰ দমত অসম নচলে, হিমন্ত বিশ্ব শৰ্মাৰ মতে অসম চলিব, এনেদৰে জনাইছে খিলঞ্জীয়াসকলে। নেক্সট খবৰ হৈছে আজমলৰ ৰাজনীতি মানে সাম্প্ৰদায়িকতাবাদ। ভূপেন বৰা ডাঙৰীয়াই বদৰুদ্দিন আজমল ডাঙৰীয়াই কটাক্ষ কৰি কৈছে যে আজমলৰ ৰাজনীতি মানে হৈছে সাম্প্ৰদায়িকতাবাদ। ভূপেন বৰা ডাঙৰীয়াই এনেদৰে কটাক্ষ কৰা দেখা গৈছে। অভিলেখ সংখ্যক ভোটত বিজেপি জয়ী হ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইয়াৰ আগতে কৈছে, আজিও কৈছে এইখিনি যে অভিলেখ সংখ্যক ভোটত আগন্তুক ২৬ নিৰ্বাচনত ৰাইজে বহুত বেছি মৰম দিব। বিজেপিয়ে যিহেতু বহুতখিনি কাম কৰিছে আৰু ইয়াৰ উত্তৰ ৰাইজে সেইখিনি দিব আৰু অভিলেখ সংখ্যক ভোটত বিজেপি জয়ী হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। নেক্সটটো যদি খবৰ চাওঁ, অংগনবাড়ী কৰ্মী সহায়িকাসকলক এককালীন দিয়াৰ কথা কৈছিলে, এককালীন কেতিয়ালৈ দিব, কি হ'ব, এতিয়া আপোনালোকে স্পষ্টকৈ এইখিনি কথা গম পাইছে যে অংগনবাড়ী কৰ্মী সহায়িকাসকলে এই যি এককালীন টকা, এতিয়া নিৰ্বাচনৰ আগত পোৱা কোনো ধৰণৰ সম্ভাৱনা নাই। নিৰ্বাচনৰ পিছলৈ আপোনালোকৰ এইখিনি গ'লগৈ। তো নিৰ্বাচনৰ পিছত যেতিয়া নেকি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব, ফলাফল ঘোষণা কৰাৰ পাছত আপোনালোকৰ ফলাফল ঘোষণা কৰাৰ পাছতে চৰকাৰ গঠন হ'ব। গঠন হোৱাৰ পাছতে আপোনালোকৰ এই যি এককালীন টকাটো অতি সোনকালে আপোনালোকে পাব। এতিয়া কথাটো হ'ল কি, অতি সোনকালে এককালীন টকাটো পাব লাগে, কাৰণ কেলৈ আজি দীৰ্ঘদিনৰ পৰা আপোনালোকে যি মাননি বৃদ্ধিৰ সমস্যাটো অলপ হ'লেও সমাধান হ'লগৈ, কিন্তু যি টকা আপোনালোকৰ বাবে আগবঢ়ালে এই টকাৰে কেতিয়াও এইখিনি আৰু বেছি যি সমস্যা আছে সেইখিনি কেতিয়াও সমাধান নহয়। আৰু সেই হেতুকে এই যি এককালীন দিম বুলি কৈছিলে, এককালীনটো অতি সোনকালে দিলে আপোনালোকৰ বাবে বহুতখিনি সুবিধা হ'ব। নেক্সট খবৰ হৈছে টিহুত কংগ্ৰেছ প্ৰাৰ্থী ৰাতুল পাটোৱাৰীৰ নিৰ্বাচনী প্ৰচাৰ। তো এতিয়া প্ৰচাৰ চলাই আছে সকলোৱে, তেওঁলোকৰ নিজৰ প্ৰাৰ্থী হয়। এতিয়া দেখা গ'ল টিহুত কংগ্ৰেছ প্ৰাৰ্থী ৰাতুল পাটোৱাৰীৰ নিৰ্বাচনী প্ৰচাৰ। নেক্সট খবৰ হৈছে শিৱসাগৰত বিজেপি প্ৰাৰ্থী কুশল দুৱৰীৰ নিৰ্বাচনী প্ৰচাৰ। তো এতিয়া মই কৈছোঁ যে প্ৰত্যেকটো প্ৰাৰ্থীটো য'ত সমষ্টিত লাভ কৰিছে তেনেদৰে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। আৰু এতিয়া শিৱসাগৰত দেখা গ'ল বিজেপি প্ৰাৰ্থী কুশল দুৱৰী ডাঙৰীয়াৰ নিৰ্বাচনী প্ৰচাৰ। নেক্সট খবৰ হৈছে মই বিচাৰিছোঁ শালীনতা ৰক্ষা কৰি আমি যেন প্ৰচাৰ কাৰ্য চলাওঁ। তো এনেদৰে মন্তব্য কৰিছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কৈছে যে দিছপুৰ হৈছে অসমৰ আটাইতকৈ হৃদপিণ্ড। তো সেইকাৰণে মই যি ইয়াৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছোঁ, চ' সেইবাবে ইয়াত আৰু মই বহুত বেছি বেমেজালি বিচৰা নাই। চ' সেইবাবে মই বিচাৰিছোঁ শালীনতা ৰক্ষা কৰি আমি যেন প্ৰচাৰ কাৰ্য চলাওঁ। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই এনেদৰে মন্তব্য কৰিছে। মোদী শাসনলৈ অহাৰ পাছতহে বৰাক ব্ৰহ্মপুত্ৰৰ উন্নয়ন হৈছে, এনেদৰে মন্তব্য কৰিছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই। তো মোদী শাসনলৈ অহাৰ পাছতহে বৰাক ব্ৰহ্মপুত্ৰৰ উন্নয়ন হৈছে বুলি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে মামৰাত জ্ঞানদীপ মোহনৰ হৈ নিৰ্বাচনী প্ৰচাৰ গৌৰৱ গগৈ ডাঙৰীয়া। গৌৰৱ গগৈ ডাঙৰীয়াই মাৰমৰা সমষ্টিত জ্ঞানদীপ মোহনৰ হৈ নিৰ্বাচনী প্ৰচাৰ তেনেদৰে প্ৰচাৰ চলালে। তো আজি ২৭ মাৰ্চৰ সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোতে যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে বাই।